ষ্টুডেণ্টছ পোনপ্ৰথমে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া আমি ডিছকাছ কৰোঁ প্ৰথমতে যে এই যে 2025 চনটো এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিয় ইম্পৰ্টেণ্ট বা তোমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট এতিয়া প্ৰথমতে যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত আছে HSLC দিবলৈ গৈ আছে তো তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কাৰণ তেওঁলোকে প্ৰথমবাৰৰ বাবে বোৰ্ড এক্সামত অৱতীৰ্ণ হ'বলৈ গৈ আছে আৰু এবাৰ যিহেতু HSLC এক্সামৰ নীতি নিয়মবিলাকো চেঞ্জ কৰিছে গতিকে তেওঁলোকে সম্পূৰ্ণ নতুন এক্সামত তাত বহিবলৈ গৈ আছে তো সেইটো বছৰটো তেওঁলোকৰ বাবে গোটেই চিৰজীৱন তেওঁলোকৰ মনত থাকিব যে তেওঁ ইমান চনত মেট্ৰিক দিছিলে আৰু যদি ভাল ৰিজাল্ট কৰিব পাৰে HSLC 2025 যদি তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰে সেইটো তেওঁলোকৰ বাবে আৰু বেছি স্মৰণীয় বছৰ হ'ব নেক্সট আছে ক্লাছ 11ৰ তো ক্লাছ 11ৰ সকলৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হ'ব ক্লাছ 11ৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কাৰণ তেওঁলোকে HS দিবলৈ গৈ আছে 2026ত কিন্তু HSৰ যে 2026ত যে HS দিব সেইটো ভাল হ'ব কিদৰে যদিহে তেওঁলোকে 2025 চনত তেওঁলোকে যদি ভালদৰে অধ্যয়ন কৰে 2025 চনটোৱে তেওঁলোকৰ ডিপেন্ড কৰিব যে 2026 চনত তেওঁলোকৰ এক্সামটো ভাল হ'ব নে নহ'ব এতিয়া 25 চনটো যদি তেওঁলোকে ভালদৰে ইউটিলাইজ কৰিব নোৱাৰে তেওঁলোকৰ কিন্তু 26 চনটো ভাল ৰিজাল্ট হ'ব নোৱাৰে গতিকে 25 চনটো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কাৰণ 25 চনত তেওঁলোকৰ সেকেন্ড ইয়াৰ ষ্টাৰ্ট হ'ব আৰু সেকেন্ড ইয়াৰ ষ্টাৰ্ট হোৱাৰ লগে লগে তেওঁলোকে ভালদৰে পঢ়িব লাগিব 25 চনটো কি হ'ব তেওঁলোকৰ কাৰণে পঢ়াৰ এটা কি হ'ব বছৰ হ'ব নেক্সট আছে ক্লাছ 12 তো যিসকল ছাত্ৰ ছাত্ৰী HS 2025 দিব তেওঁলোকৰ কাৰণেতো বেছি আৰু বহুত ইম্পৰ্টেণ্ট এই বছৰটো কাৰণ তেওঁলোকে এটা নিজৰ শিক্ষাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এক্সাম এটা দিবলৈ গৈ আছে HS দিবলৈ গৈ আছে HS 2025 দিবলৈ গৈ আছে তো এইটো চিৰস্মৰণীয় হ'বই তেওঁলোকৰ কাৰণে যে মই HS কিমান চনত দিছিলোঁ 2025 চনত দিছিলোঁ আৰু তেওঁলোকে যদি এটা ভাল ৰিজাল্ট কৰে তেওঁলোকৰ সেইটো আৰু বেছি স্মৰণীয় হ'ব কাৰণ তেওঁলোকৰ সেই ৰিজাল্টটো মনত পৰিলে তেওঁলোকৰ গোটেই জীৱন মনত পৰি থাকিব যে মই 2025 চনত মই HS দিছিলোঁ আৰু মোৰ এনেকুৱা এটা ভাল ৰিজাল্ট হৈছিলে মোৰ সকলোৱে আহি পেলাই মোক কংগ্ৰাচুলেশ্যন কৰিছিলে আমি এনেকৈ চেলিব্ৰেট কৰিছিলোঁ তো বিভিন্ন ধৰণৰ কথা আহি যাব যদিহে তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰে গতিকে আমি কি কৰিব লাগিব 2025 চনটো আমি যিকেইদিন পাওঁ আৰু আমাৰ এমাহ যি ডেৰমাহ নাই বাৰু তো যিকেইদিন আছে আমি সেইকেইটা দিন আমি কি কৰিব লাগিব ভালদৰে 2025 চনটো আমি কিদৰে স্মৰণীয় বনাবলৈ পাৰোঁ সেইটো আমি চিন্তা কৰিব লাগিব আৰু সেইটোৰ এটা ভাল উপায় আছে কি আমি ভালদৰে এইকেইদিন পঢ়িব লাগিব নতুন বছৰত আমাৰ কৰণীয় কি এটা নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আমি হয়তো আগতো ভাবিছিলোঁ 2024 চনতো ভাবিছিলোঁ যে আমি এইটো কৰিম সেইটো কৰিম আমি ভাল হ'ম ভালদৰে পঢ়িম কিন্তু 2024 শেষ হোৱাৰ লগে লগে কি হ'ল আমি সেই একেই হৈ থাকিলোঁ কোনো ধৰণৰ চেঞ্জেছ আমাৰ মাজত নাহিল গতিকে 2025 চনত আমি সেইটো ট্ৰাই কৰিব লাগিব যে আমি সঁচাকৈ আমি ভাল হ'ম আমি সঁচাকৈ ভালদৰে পঢ়িম আমি সঁচাকৈ এটা ভাল ৰিজাল্ট কৰিম আমি সঁচাকৈ আমাৰ যোনটো লক্ষ্য আছে সেইটো তাত উপনীত হ'বলৈ আমি চেষ্টা কৰিম এতিয়া বছৰ বাঢ়ি অহাৰ লগে লগে আমাৰো এজ বাঢ়ি গৈ থাকিব আমি মেচিয়ৰ হৈ আহি আছোঁ লাহে লাহে আমি আগৰ নিচিনা নাই আমি লাহে লাহে মেচিয়ৰ হৈ আহিছোঁ আৰু মেচিয়ৰিটি অহাৰ লগে লগে আমাৰ কি আহি পৰিব দায়িত্ব আহি পৰিব এতিয়া তোমালোকৰ পেৰেণ্টছে হয়তো তোমালোকক যি লাগিছে গোটেইখিনি ফেচিলিটি তোমালোকে পাই আছা কিন্তু এটা সময়ত আহিব তেনেকৈ বছৰ বাগৰি এটা সময়ত এটা সময় আহিব য'ত তোমালোকে নিজে দায়িত্ব ল'ব লাগিব নিজৰ পেৰেণ্টছৰ দায়িত্ব ল'ব লাগিব গতিকে বছৰবিলাক যোৱাৰ লগে লগে তোমালোকে সেই নিজকে ইম্প্ৰুভমেণ্টৰ চেষ্টা কৰা নিজৰ ইম্প্ৰুভমেণ্ট কিদৰে হ'ব পাৰিব আমি কি কৰিব লাগিব তাৰ বাবে আমি ভালদৰে পঢ়িব লাগিব বা ভাল ৰিজাল্ট এটা কৰিব লাগিব আমাৰ যি লক্ষ্য আছে সেই লক্ষ্যৰ আমি ছাকচেছ পাবলৈ সেইটো আমি চেষ্টা কৰিব লাগিব যাতে আমাৰ পেৰেণ্টছক আমি সেই সুখখন দিব পাৰোঁ তো বছৰ আমি যোৱাৰ লগে লগে আমি যাতে এতিয়া আমাৰ শিকিবলৈ বহুত আছে আমি 2024 চনত যোনবিলাক ভুল কৰিলোঁ সেই ভুলবিলাক যাতে আমি আকৌ নকৰোঁ সেইটো আমি চেষ্টা কৰিব লাগিব আমি এতিয়া চোৱা তোমালোকে যোৱাকালি 31 বুলিয়ে নপঢ়িলা আজি 1 জানুৱাৰী বুলি নাই পঢ়া হয়তো বহুতে আজি 1 জানুৱাৰী বুলি নাই পঢ়া কিন্তু আমাৰ এক্সামলৈ মাত্ৰ যি এমাহ ডেৰমাহ আছে ডেৰমাহো নাই পালোঁ বাৰু আমাৰ এমাহে আছে তো সেই দুটা দিন মাইনাছ হৈ গ'ল সেই দুটা দিন কিন্তু কেতিয়াও ঘূৰাই নোপোৱা ঠিক তেনেদৰে 2024টো গুচি গ'ল সেই গুচি যোৱা বছৰটো তোমালোকে আকৌ ৰিটাৰ্ণ নোপোৱা ঠিক তেনেদৰে আমি কিছুমান ডেজ আমি বছৰৰ কেইটামান দি এনেকৈ উল্টা পুল্টাকৈ আমি কি কৰোঁ খৰচ কৰি থাকোঁ যোনবিলাক আকৌ আমি ঘূৰাই নাপাওঁ এতিয়া যেনেকৈ মই এটা এক্সাম্পল দিলোঁ 31 আৰু আজি 1 জানুৱাৰী সেই দুটা দিন যে গুচি গ'ল সেই দুটা কিন্তু তোমালোকে
দিন ঘূৰাই নোপোৱা, কিন্তু তোমালোকৰ পঢ়াখিনি জমা হৈ থাকিল। 2টা দিন যদি তোমালোকে ভালদৰে পঢ়িলা হয়, এনজয়মেণ্টটো বছৰ বছৰ আহি থাকিব, বছৰ গৈ থাকিব, আমি 31 পাই থাকিম বছৰে বছৰে, কিন্তু তোমালোকৰ যোনবিলাক এক্সাম চলি আছে সেই এক্সাম কিন্তু আকৌ ৰিটাৰ্ণ নাহে। সেই 2 এদিনৰ পঢ়াই কিন্তু তোমালোকৰ ৰিজাল্টত এটা ডাঙৰ প্ৰভাৱ পেলাব পাৰে। গতিকে তোমালোকে সেইবিলাক নকৰি তোমালোকে এই 1 জানুৱাৰীতে তোমালোকে সেইটো এটা ৰিজলিউশ্যন ল'ব লাগিব যে আমি আজিৰ পৰা আমি ভাল হ'ম, আমি ভালদৰে পঢ়া শুনা কৰিম, আমি যি লক্ষ্য আছে আমি সেই লক্ষ্যৰ প্ৰতি আমি আগুৱাই গৈ আছোঁ। আমি কি কৰিব লাগিব এতিয়া, আমাৰ পেৰেণ্টছৰ লাহে লাহে আমি দায়িত্ব ল'ব লাগিব। সদায়নো আমাক কিমান কৰি খুৱাব পেৰেণ্টছে, গতিকে সেই দায়িত্বখিনি আমি ল'ব পৰা হ'ব লাগিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ পজিটিভ।